হাই ই কক্ষালৈ তোমালোক সকলোকে স্বাগতম মই শ্ৰী পুণ্যব্ৰত বৰদলৈ আজি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ আমি সপ্তম পাঠটো আলোচনা কৰিবলৈ আহিছো সপ্তম পাঠটোৰ প্ৰথম অংশটো আজি আলোচনা কৰিম সপ্তম পাঠটোৰ নাম জতুৱাৰ জট পাঠটোৰ নাম কি জতুৱাৰ জট এই সপ্তম পাঠটোৰ এটা কবিতা কিছুমান জতুৱা ঠাচেৰে পৰিপূৰ্ণ কৰা হৈছে আৰু বৰ সুন্দৰভাৱে কবিয়ে এই কবিতাটো আগবঢ়াই লৈ গৈছে এতিয়া এই খুহুতীয়া কবিতাৰ স্থাননো কি অসমীয়া সাহিত্যত অকণমান সময় আমি চাম আহাচোন কিনো অসমীয়া সাহিত্যত খুহুতীয়া কবিতাই এক বিশেষ স্থান অধিকাৰ কৰি আছে খুহুতীয়া কবিতাই অসমীয়া সাহিত্যত এক বিশেষ স্থান সুকীয়া স্থান দখল কৰি আহিছে কবিতাবোৰৰ মাজত ভাষাৰ লালিত্য প্ৰকাশৰ বাবে জতুৱা ঠাঁচ ফকৰা যোজনা আদি ব্যৱহাৰ কৰা হয় জতুৱা ঠাঁচ আৰু ফকৰা যোজনা আদি এইবোৰত ব্যৱহাৰ কৰে খুহুতীয়া কবিতাবোৰত এই কবিতাটোত জতুৱা ঠাঁচৰ সুন্দৰ প্ৰয়োগ ঘটিছে এই কবিতাটোত আমাৰ জতুৱা ঠাঁচৰ সুন্দৰ প্ৰয়োগ কৰা দেখা গৈছে বৰ সুন্দৰকৈ প্ৰয়োগ কৰিছে কবি গগন চন্দ্ৰ অধিকাৰী ডাঙৰীয়াই কবিতাটো আৰম্ভ কৰোঁ আমি আকাশত চাং পতা নপতা ফুকনে আকাশত চাং পতা নপতা ফুকনে আহু কানে পহু কানে বহু কথা শুনে আলাসৰ লাডু খাই গা নোচোৱাই আতুম টুকাৰি টিউ গাই বাই চাই ইয়াত গোটেই কেইটা কি আছে জতুৱা ঠাঁচ আছে প্ৰথম হৈছে আকাশত চাং পতা মানে হ'ল আকাশত চাং পতা মানে হ'ল অস্বাভাৱিক কল্পনা কৰা অলিক কল্পনা কৰা অস্বাভাৱিক কল্পনা কৰা তাৰ পিছত আছে নপতা ফুকন মানে হ'ল ক্ষমতা নথকাকৈ নিজেই বহুত ক্ষমতাশালী বুলি দেখুৱাই থকা মানে মিছা ক্ষমতা দেখুৱাই থকা বা নিজকে ডাঙৰ বুলি ভবা মানুহ এতিয়া কবিতাটোত কেনেকৈ গাইছে আকাশত চাং পতা নপতা ফুকনে আহু কানে পহু কানে বহু কথা শুনে আহু কানে পহু কানে মানে ইকান দি সিকানৰ কাণ বাগৰি বা ফুচফুচকৈ আহি কাণে আহি বহু কথা শুনি পেলালে আলাসৰ লাডু খাই গা নচুৱাই আলাসৰ লাডু বৰ মৰমৰ আলাসৰ লাডু মানে বৰ মৰমৰ গা নচুৱাই মানে এনেই ধুন পেচ মাৰি ঘূৰি ফুৰা আতুম টুকাৰি টিউ গাই বাই চাই আৰু এই গোটেই কবিতাটোতে আমি কি দেখা পাইছোঁ জতুৱা ঠাঁচ দেখা পাইছোঁ আমি এই গোটেই কবিতাটোৰ জতুৱা ঠাঁচবোৰ পিছলৈ আলোচনা কৰিম প্ৰথমতে এবাৰ কবিতাটো পঢ়ি লওঁ অকৰা উঠিলে মৈত লাগে হুৱা দোৱা অকৰা যদি মৈত উঠে কি হয় হুৱা দোৱা লাগে বুলি কৈছে সাধ্য নাই কাৰো তাক সহজে নমোৱা অকুৰ গোজালি হয় আপুতৰ পুত গীতমিত আন্ধাৰত সবে দেখে ভূত অকৰা যদি মৈত উঠে কি হয় হুৱা দোৱা লাগি যায় বুলি কৈছে মানে একো বুজি নাপায় যিটো ধৰে সেইটোতে ধৰি থয় অকৰা হয় যদি মৈত উঠে তেতিয়া কি হয় হুৱা দোৱা লাগি যায় বুলি কৈছে হেনেদৰে তাক আৰু কাৰো সাধ্য নাই বুলি কৈছে যে তললৈ নমোৱা আকুৰ গজালি হয় আপুতৰ পুত গীতমিত আন্ধাৰে সবে দেখে ভূত গীতমিত আন্ধাৰত সকলোৱে বোলে ভূত দেখে খুব আন্ধাৰত আৰু এইদৰে আমি আকৌ পাম আৰু আছে উদাহৰণ জুলুঙাৰ মেকুৰীটো পৰিলে ওলাই অলপ ধতুৱাবোৰে বৰ ভয় খায় জুলুঙাৰ মেকুৰী ওলাই পৰা মানে কিবা এটা লুকুৱাই ৰাখিছিলে সেইটো ওলাই পৰিলে কিবা গুপুত কথা এটা আছিলে সেইটো লুকুৱাই চুপাই ৰাখিছিলে কিন্তু সেইটো ওলাই পৰিলে বা কিবা বিভিন্ন গুপ্ত কথা আছিলে তেওঁ সেইটো ওলাই পৰিলে সেইটোকে কয় জুলুঙাৰ মেকুৰী ওলাই পৰিল অলপ ধতুৱাবোৰ বৰ ভয় খায় অলপ ধতুৱা মানে অলপ সাহসীবোৰে বৰ ভয় খায় সাহ নথকা মানুহ আঁঠুৱাৰ তলৰ মহ সঁচাই অকৰা আঁঠুৱাৰ তলৰ মহবোৰ সঁচাই অকৰা লোভত আপোন ঘাটি আও মৰণে মৰা লোভত যি পৰে সি আপোন ঘাটি হয় বুলি কৈছে নিজে মৰে বুলি কৈছে আৰু আও মৰণে মৰা মানে বিপদত নিজেই পৰি পেলাই মৰা সেইটোকে কৈছে মুধচ ফুটিলে চালে বৰষুণ খৰে মুধা ফুটা নামবোৰ ঢক ফুটি পৰে তাৰপিছত মুধচ ফুটিলেতো কি হয়
পানী পৰিবই মুধচ ঘৰৰ মুধচ আৰু মুধা ফুটা মানুহবোৰে নিজকে মানে অহংকাৰ কৰি মুধা ফুটা মানুহবোৰে কি হয় যিবিলাক যশস্বী মানুহ সেই মানুহবোৰৰ কথা কৈছে কি মুধা ফুটা মানুহ নিজে বিৰাট বিখ্যাত মানে বিখ্যাত খ্যাতনামা এনেকুৱা ধৰণৰ খ্যাতনামা এনেকুৱা ধৰণৰ হয় নিশিকিলে নাজানিলে ফকৰা যোজনা হয় বোলে তেনে লোক বুদ্ধিত টকনা এবাৰ আকৌ বেলেগ কৈ দিলে নিশিকিলে নাজানিলে ফকৰা যোজনা যোনে ফকৰা যোজনা নাজানে নিশিকে তেওঁ কি হয় বোলে বুদ্ধিত টকনা বুদ্ধিত কি হয় তেওঁ বুদ্ধি নাইকিয়া টকনা মানে তেওঁ দুখীয়া বুদ্ধিত দুখীয়া হয় মানে গুড গৰু হলে হয় আলহী আঠানি পৰীক্ষাৰ বহিটো পৰে ৰঙা পেনে কণী তাৰ পিছত ক'লে যে গুড গৰু মানে মূৰ্খ হলে কি হয় আলহী আঠানি মানে বিলৈ বিপত্তি নোহোৱা হয় আৰু পৰীক্ষাৰ বহিটো পৰে ৰঙা পেনে কণী আৰু পৰীক্ষাৰ বহিত কি হয় ৰঙা পেনৰ কণী পৰে বুলি কৈছে মানে এটো কি হয় এনেকুৱা ৰঙাকে হয় বুলি কৈছে ৰঙা পেনে কণী ৰঙা হয় বুলি কৈছে মানে কি হয় শূন্য পায় পৰীক্ষাৰ বহিত আমি শূন্য পোৱা মানে কি বুজো যে আমি একো নাজানো যদি গুড গৰু হয় মূৰ্খ হয় তেলি আলহী আঠনি হয় আৰু আলহী আঠনি হলে কি হয় পৰীক্ষাৰ বহিত তাৰ এই ধৰণে ৰঙা কণী পাৰে বুলি কৈছে মানে শূন্য পায় শূন্য পোৱা মানে সি ভালকে নাজানে হেতুকে কৈছে এতিয়া আহাচোন আমি জতুৱা ঠাঁচনো কি তাৰ বিষয়ে অকমান জানি লওঁ জতুৱা ঠাঁচ মানে একদম জতুৱা শব্দৰ অৰ্থ হ'ল নিজৰ জাতৰ বস্তুৰ দৰে হোৱা বিজতৰীয়া নোহোৱা আৰু ঠাঁচ মানে হ'ল ভংগী বা শৈলী একে জাতৰ হোৱা জতুৱা আৰু বিজতৰীয়া নোহোৱা বেলেগ জাতৰ নোহোৱা বা অজাতৰ নোহোৱা ঠাঁচ মানে হ'ল ভংগী বা শৈলী গতিকে জতুৱা ঠাঁচ মানে হ'ল যি ভাষাত লিখা হৈছে সেই ভাষাৰ স্বাভাৱিক নিজস্ব ভংগী বা শৈলী অসমীয়াৰ জতুৱা ঠাঁচৰ যি শৈলী হেতু বেলেগৰ শৈলী বেলেগ হ'ব পাৰে সেই ধৰণে অসমীয়া ভাষাৰ নিজস্ব শৈলীত জতুৱা ঠাঁচ আছে সেই কথাটো কৈছে প্ৰত্যেক ভাষাৰে নিজা জতুৱা প্ৰকাশ ভংগী আছে আমাৰ অসমীয়া ভাষাও ইয়াৰ ব্যতিক্ৰম নহয় বাংলা ভাষাটো আছে হিন্দী ভাষাটো আছে সকলোতে নিজৰ জতুৱা ঠাঁচ আছে মুহাৱাৰী কহাৱতে হিন্দীত আছে যেনেকৈ তোমালোকে পঢ়িছা তো তেনেকৈ অসমীয়া ভাষাৰ জতুৱা ঠাঁচ আছে জতুৱা প্ৰকাশ ভংগীয়ে ৰচনাক আকৰ্ষণীয় কৰে এই জতুৱা ঠাঁচ ব্যৱহাৰ কৰি প্ৰকাশ ভংগীটো আমি আকৰ্ষণীয় কৰিব পাৰোঁ আমাৰ লিখনি আকৰ্ষণীয় কৰিব পাৰোঁ সেই কবিতাটোত ইমানবোৰ জতুৱা ঠাঁচ আছে তাৰ ভিতৰত লুকাই আছে কিছুমান অৰ্থ লুকাই থকা অৰ্থবোৰে সেই কবিতাটোৰ গভীৰতা সেইটোৰ তত্ত্বটো আমি বিচাৰিবলগীয়া হৈছে কি সুন্দৰ এটা প্ৰকাশ ভংগী কবিতাটি অসমীয়া জতুৱা ঠাঁচ কিছুমানক লৈ লিখা হৈছে ইতিমধ্যে আমি গম পাইছোঁই জতুৱা ঠাঁচৰ আঁৰত অন্য এক অৰ্থ লুকাই থাকে এই কথাটোকে মানে জতুৱা ঠাঁচৰ আঁৰত কিবা এটা অৰ্থ লুকাই থাকে অন্য এক অৰ্থ লুকাই থাকে যিটো আমি পঢ়ো সেইটো দেখিছোঁ সেইটো নহয় তাৰ ভিতৰত এটা বেলেগ অৰ্থ লুকাই থাকে যেনে আকাশত চাং পতা এই জতুৱা ঠাঁচটোৰ অৰ্থ হ'ল অলিক কল্পনা কৰা আকাশত চাং পতা চাংটো চিনি পোৱাই চাং পতা আকাশত চাং পতা কিন্তু ইয়াৰ অৰ্থটো হ'ল যে ইয়াৰ ভিতৰত লুকাই থকা অৰ্থটো হ'ল অলিক কল্পনা অস্বাভাৱিক কল্পনা কৰা কিন্তু ইয়াত থকা আকাশ আৰু চাং পতা দুইটা শব্দৰ নিজস্ব অৰ্থ বেলেগ জতুৱা ঠাঁচৰ ব্যৱহাৰে ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰাত সহায় কৰে আমি কৈছোঁই যে প্ৰকাশ ভংগীত যদি জতুৱা ঠাঁচ ব্যৱহাৰ কৰা হয় ইয়াৰ সৌষ্ঠৱ বৃদ্ধি হয় সুন্দৰ হয় লেখনি তো সেই কথাটোকে লেখকে কৈছে ইয়াত আমাৰ আলোচনাৰ বিষয় হিচাপে আহিছে এতিয়া আমি যিকেইটা জতুৱা ঠাঁচ পঢ়িলোঁ মই কৈছিলোঁ যে ভালকে আমি অৰ্থ সহকাৰে তাক বুজিবলৈ চেষ্টা কৰিম প্ৰথমটো হ'ল আকাশত চাং পতা মানে হ'ল অস্বাভাৱিক কল্পনা কৰা কি অলিক কল্পনা কৰা এইটো আমি আগতেও পাইছোঁ ক্ষমতা নথকাকৈ মিছা ক্ষমতা দেখুৱাই মানুহৰ নিজকে নিজে ডাঙৰ বুলি ভবা এইটো কাৰ অৰ্থ হ'ল
এইটো হ'ল নপতা ফুকনৰ ইয়াৰ অৰ্থটো হ'ল নপতা ফুকনত আমি এই কথাটো ক'ব পাৰোঁ নপতা ফুকনৰ ক্ষেত্ৰত আমি কি ক'ব পাৰোঁ যে অস্বাভাৱিক ক্ষমতা নথকাকৈ মিছা ক্ষমতা দেখুওৱা মানুহ বা নিজে নিজকে ডাঙৰ বুলি ভবা মানুহ ক্ষমতাবান মানুহ বুলি কোৱা মানুহ আৰু আকাশত চাং পতা মানে হ'ল অস্বাভাৱিক কল্পনা কৰা অলিক কল্পনা কৰা তাৰ পিছৰটো আছে আলাসৰ লাডু মানে অতি মৰমৰ খুব মৰমৰ সন্তান মাক দেউতাকৰ অতি মৰমৰ আলাসৰ লাডু বুলি কোৱা যায় আৰু ডাঙৰ দীঘল কৰিছে কেনেকৈ অতি মৰমত হেতুকো আলাসৰ লাডু বুলি কোৱা গা নচুৱাই ফুৰা মানে কাম নকৰি ধুন মাৰি ফুৰি ফুৰা ধুন পেচ মাৰি ঘূৰি ফুৰা তোমালোকে ছাত্ৰ ছাত্ৰী তোমালোকে কি কৰিব লাগে পঢ়িব লাগে ঘৰুৱা কামত মাক দেউতাক সহায় কৰিব লাগে সেই নকৰি যদি ড্ৰেছ ধুনীয়াকৈ পিন্ধি তোমালোকে কি চাৰিআলি তিনিআলি আড্ডা দিয়া লগৰীয়াৰ লগত তেতিয়া হেতুকে কি কৰিব বুলি ক'ব গা নচুৱাই ফুৰা বুলি ক'ব তাৰ পিছৰটো আছে আতুম টুকাৰি মানে হ'ল অলপ ধন বা বস্তুৰে টাকি কাম কৰা অলপ ধন বা বস্তু টাকি কাম কৰা মানে এইটো সদায় আমি ধনাত্মক দৃষ্টিভংগীৰে অৰ্থটো লওঁ সেয়ে অলপ ধনে টাকি আমি কামখিনি কৰিলোঁ সুন্দৰকৈ কৰিছোঁ সেইটোৱে আতুম টুকাৰিকে বুলি কয় কোনো গমো নাপালে আৰু ভালকৈও হ'ল অনুষ্ঠানটো সেইবিলাককে কয় আতুম টুকাৰি মানে কম খৰচতে ধুনীয়াকৈ হৈ গ'ল কম বস্তুতে ধুনীয়াকৈ হৈ গ'ল সেইটো আতুম টুকাৰি বুলি ক'ব খৰচ ভগন কৰা টানি টুনি মিলাই দিয়া আৰু সুশৃংখল পৰিপাটি আচলতে কি সুশৃংখল হ'ব আৰু পৰিপাটি এইটো ধুনীয়া ইয়াৰ খাপ খোৱা অৰ্থ গাই বাইছা ইয়াৰ পিছতো আছে গাই বাইছা মানে হ'ল সকলো প্ৰকাৰে চেষ্টা কৰিছা মানে যিমান পাৰে তুমি নিজৰ এফৰ্ট তোমাৰ চেষ্টা অব্যাহত ৰাখা হেতুকে কয় গাই বাইছোৱা তাৰ পিছতে আছে অকৰা মৈত উঠা মিছাতে কোনো কামত ধৰি তাক এৰিব নোখোজা কোনো কাৰণতে কাৰো কথা নুশুনে এই অকৰাটো কি হৈছে মৈত উঠা বুলি তাকে কোৱা হয় যি কাৰো কথা নুশুনে নিজৰটোতে ধৰি সি আগবাঢ়ি গৈ থাকে মানে সেই কামটো বিফল হ'লেও সি এৰি নিদিয়ে অকৰা মৈত উঠা বুলি কৈছে হুৱা দোৱা কোনো আকস্মিক দুৰ্যোগত হোৱা গণ্ডগোল কিবা এটা দুৰ্ঘটনা হ'ল বা দুৰ্যোগ হ'ল সেই সময়ত যি হুলস্থুলীয়া এটা পৰিৱেশ হয় হেতুকে হুৱা দোৱা বুলি কোৱা হয় তাৰ পিছত আছে আকুৰ গজালি মানে হ'ল ভাল বেয়া নেমানি কোনো কামত বা কথাত জেদ কৰি লাগি থকা কিছুমান মানুহ আছে যে নিজৰটো ধৰি ৰাখে আৰু সেইটো ভাল নে বেয়া নে বিচাৰ নকৰে বেলেগে ভাল বুলি বেয়া বুলি ক'লেও সেইটো এৰি নিদিয়ে হেতুকে কয় আকুৰ গজালি বুলি কয় তাৰ পিছত আপুতৰ পুত মানে হৈ আলাসৰ লাডুৰ দৰে অতি আদৰৰ অতি মৰমৰ তাৰ পিছত আছে ঘিটমিট বৰ বেছি আন্ধাৰ ঘূৰ অন্ধকাৰ ঘিটমিট আন্ধাৰ ঘিটমিট মানে হ'ল বৰ বেছি আৰু ঘিটমিট আন্ধাৰ বুলি ক'লে আমি লিখিব বৰ বেছি আন্ধাৰ এইটো আন্ধাৰৰ ক্ষেত্ৰতেই বেছিকৈ প্ৰয়োগ হয় আন্ধাৰৰ ক্ষেত্ৰতেই প্ৰয়োগ হোৱা দেখা যায় তাৰপিছত জুলুঙাৰ মেকুৰী মানে হ'ল লুকাব খোজা ওলাই পৰা কিবা এটা কথা লুকুৱাব খুজিছে সেইটো মানুহৰ মাজত প্ৰকাশ হৈ গ'ল হেতুকে জুলুঙাৰ মেকুৰী ওলাই পৰা বুলি কয় তাৰ পিছত আছে অলপ ধতুৱা মানে মই কৈছিলোঁ যে সাহস নথকা ভয়াতুৰ হেতুকে অলপ ধতুৱা বুলি কয় তাৰ পিছত আঁঠুৱাৰ তলৰ মহ সমূলি পৰাধীন তেওঁ নিজৰ স্বাধীনতাই নাই বেলেগৰ ওপৰতেই চলে তাকে কয় আঁঠুৱাৰ তলৰ মহ সমূলি পৰাধীন আপোন ঘাটি নিজকে মৰা বা নিজৰ বিপদ নিজেই চপাই লোৱা তাৰ পিছত আছে আওমৰণ মানে হ'ল অস্বাভাৱিক মৰণ বা বৰ কষ্টযুক্ত মৰণ হেতুকে আওমৰণ বুলি কয় তাৰ পিছত মুধা ফুটা মানে আমি পাইছিলোঁ অতি খ্যাতিমান যশ ফাটি ফুটি যোৱা খ্যাতনামা যশ ফাটি ফুটি যোৱা খ্যাতিমান এইবোৰ হ'ব মুধা ফুটা ব্যক্তি তাৰ পিছত মুধা ফুটা বুলি কয় ঢক ফুটা বা ঢক ফুটি পৰা মানে হ'ল বৰকৈ বহলাই প্ৰকাশ পোৱা মানে যিবিলাক মুধা ফুটা মানুহ তেখেতৰ যশস্যা ফাটি ফুটি পৰে হেনুকে সেই কবিতাটোত তেনেকৈ প্ৰকাশ পাইছে আলৈ আথানি তাৰ পিছতো আছে আলৈ আথানি সাৱধান নোহোৱা বিলৈ বিপত্তি
নোহোৱা মানে আলৈ আথানি হৈ গ'ল পৰিলে য'ত ত'ত পৰি আছে ভালকৈ নাই মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে তাৰ অৱস্থা আলৈ আথনি নোহোৱা হৈছে এনেকুৱাও হ'ব পাৰে আৰু গুড গৰু মানে কি অতি মূৰ্খ মানুহ জধা মূৰ্খ হেতুকে কৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জোতা ঠাঁচখিনিৰ বিষয়ে গম পাইছা আৰু তোমালোকে কি কৰিবা এই জোতা ঠাঁচ লৈ পেলাই বাক্য ৰচনা কৰাৰ চেষ্টা কৰিবা আহাচোন মূল্যায়নলৈ যাওঁ আমি এতিয়া প্ৰথমটো কবিতাটোৰ মতে আকাশত চাং কোনে পাতে কবিতাটোৰ মতে আকাশত কোনে চাং পাতে কবিতাটোৰ মতে আকাশত কোনে চাং পাতে নপতা ফুকনে পাতে বুলি কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে হয় তাৰ পিছত আছে ঘিটমিট আন্ধাৰত কি দেখে কবিতাটোত কি কৈছে ঘিটমিট আন্ধাৰত সবে দেখে ভূত এনেকৈ কৈছে না তে উত্তৰটো আমাৰ লিখিব লাগিব কবিতাটোৰ মতে ঘিটমিট আন্ধাৰত ভূত দেখে কবিতাটোৰ মতে কি কৈছে যে ঘিটমিট আন্ধাৰত ভূত দেখা পোৱা যায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহোঁ ধন্যবাদ